নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। চ' গাইছ, আজি মই বনাম মাছৰুম। আপোনালোকক শিকাম মাছৰুম কেনেকৈ বনোৱা হয়। ইফালে মাছৰুম আৰু আলু লৈ ললোঁ, ইফালে পিঁয়াজ। কেৰাহীটো গৰম হোৱাৰ পিছত তেল দি দিলোঁ। তেলখিনি গৰম হোৱাৰ পিছত পিঁয়াজ দি দিলোঁ। এতিয়া অকণমান পাঁচফোৰণ দি দিলোঁ, যাতে চেণ্টটো অলপ ভাল আহে। এতিয়া দি দিম আমি মাছৰুম আৰু আলু। ইফালে হালধি দি দিলোঁ। হালধি দি দিয়াৰ পিছত এবাৰ জালুক, নহৰু, আদা পিচি থৈ দিয়া অলপ দি দিলোঁ। অলপমান লাৰি দি দিলোঁ। অলপমান ভাজাৰ পিছত পানী দি দিম। এতিয়া পানী দি দিয়াৰ পিছত এতিয়া ঢাকন দি দিম পানীখিনি শুকোৱাৰ কাৰণে। পানীখিনি শুকান হোৱাৰ সময়ত আলুখিনি অলপ ভাঙি দিব। তাৰপিছত দেৰিৰ পিছত মাছৰুম আৰু আলু হৈ গ'ল। এতিয়া এটা অলপমান টেষ্ট কৰি চাম। ৱাও, নাইচ।